বেলেগ বেলেগ ধৰণে বেলেগ বেলেগ বিশেষ হ'লেও এই সম্পৰ্কটো কিয় থাকিব আৰু সেই ঘটনাক্ৰমে আজি মোৰ ইয়ালৈ এই অনুষ্ঠানলৈ অহা গতিকে মই সকলোকে জয় জয়কে সকলোকে ধন্যবাদ জনাইছোঁ মই আজি যদিও এই অঞ্চলত অনিল কুমাৰ দাসক শুনিছিলোঁ বহুত আগতে তেখেতৰ খুব এটা ট্ৰেজিক মৃত্যুৰ কথাও গম পাইছিলোঁ নিজৰ সমবেদনা জনাইছিলোঁ কিন্তু আজি মই কথাটো যিটো ধৰণে মই ভাবিছোঁ এই যে ইমান সুন্দৰ এখন স্মৰণিকা প্ৰকাশ কৰা হ'ল সতীশ মোহন ঠাকুৰীয়াৰ সম্পাদনা আৰু পংকজ কুমাৰ দাসৰ আৰু তেখেতসকলৰ যি উদ্যোগ দাসৰ পৰিয়ালৰ প্ৰচেষ্টা এইখন হাতত লৈ মোৰ অন্য কিছুমান চিন্তা আছে অলপ আগতে আমাৰ বক্তাই কৈছে যে নতুন প্ৰজন্মই তেখেতৰ কথা লৈ আলোচনা কৰিব চৰ্চা কৰিব তাৰ কাৰণেই হয়তো এইখন এখন স্মৰণিকা উদ্যোগ এতিয়া মোৰ সদায় প্ৰশ্ন হয় যে নতুন প্ৰজন্ম তেওঁলোক আমাৰ ছপা আখৰৰ প্ৰতি কিমান আগ্ৰহী কিমানৰ গাৰ সময় আছে কিতাপ পঢ়িবলৈ আমি তেওঁলোকক কিমান আগ্ৰহী কৰি তুলিছোঁ আমি তেওঁলোকক দুখিব নালাগে কিন্তু আমি তেওঁলোকক কিমান আগ্ৰহী কৰি কেঁচুৱাই কান্দিলেই প্ৰথমতেই হাতত মোবাইল ফোনটো তুলি দিয়া হয় ঘৰখনৰ পৰাই সেই গোটেই প্ৰচেষ্টাটো অপচেষ্টাটো আৰম্ভ হয় যে আমি এখন বেলেগ পৃথিৱীলৈ তেওঁলোকক কৰিছোঁ আজি ফলস্বৰূপে কি হ'ল আমি এটা নতুন প্ৰজন্ম এক নতুন এটা জেনেৰেশ্যন পাইছোঁ সেই জেনেৰেশ্যনত সেই প্ৰজন্মৰ মাজত আপুনি মই সময় কৰিব তেওঁলোক বেলেগ পৃথিৱীত সেই পৃথিৱীত আপোনাৰ প্ৰৱেশৰ অধিকাৰেই নাই আপুনি হয়তো ভাবিব যে মোৰ ঘৰে ঘৰে মই তাক চিনি নাপাওঁ আপুনি চিনি নাপায় সেই প্ৰজন্মৰ লগত আপোনাৰ কমিউনিকেশ্যন নাই আপোনাৰ সংযোগ নাই কাৰণ তেওঁলোকক আমি এখন ডিজিটেল পৃথিৱীৰ এনেকুৱা এটা ঠাইত প্ৰথমতেই তেওঁলোকক সোমাই দিছোঁ আগ্ৰহী কৰি দিছোঁ আমাৰ ফালৰ পৰাই আৰু এইটোও ঠিক যে ডিজিটেল পৃথিৱীখন দৰকাৰ ডিজিটেল পৃথিৱীটো নহয় যে এটা কিন্তু জীৱন অনলাইনত নচলে আজি এই যে প্ৰয়াত দাসৰ কথা ক'লোঁ তেখেতে সমাজক শিক্ষাৰ জৰিয়তে নিজৰ সাহিত্যিক প্ৰতিভাৰ জৰিয়তে সাংবাদিকতাৰ জৰিয়তে সমাজ সেৱাৰ জৰিয়তে তেখেতে সমাজৰ লগত এটা অংগাংগী সম্পৰ্ক স্থাপন কৰে কৰি পেলাই সমাজক আগুৱাই নিয়া ব্যক্তিক আগুৱাই নিয়া আৰু মানুহক মানুহ হিচাপে জীৱনৰ মান বঢ়োৱাৰ চেষ্টা কৰা আৰু মানুহ হিচাপে মানুহ জীৱনত তেওঁ মহানতৰ কৰাৰ এটা চেষ্টা প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো লাহে লাহে ক'ৰবাত লৈ গৈছে